ছাত্ৰীসকল আজি মই তোমালোকক দুটা আকৃতিক দৃশ্যায়ন কৰাৰে আজি লেসন 2 টো আৰম্ভ কৰিব বিচাৰিছো লেসন 10.2 টো আৰম্ভ কৰিব বিচাৰিছো লেসন 10.2 আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা মানে সূত্ৰ লাগিব সেই সূত্ৰটোৰ বিষয়ে জনাব বিচাৰিছো এই সূত্ৰটো জানিলেহে তোমালোকে লেসন 10.2 টো কৰিব পাৰিবা এই সূত্ৰটো হৈছে অইলাৰৰ সূত্ৰ অইলাৰৰ সূত্ৰটোনো কি চোৱা এতিয়া মই ইয়াতে নোটটো লিখি দিছো যিকোনো বহুস্থলকৰ বাবে a + b - a = 2 হয় বা a + b = e + 2 য'ত f মানে হৈছে তল v মানে শীৰ্ষবিন্দু আৰু e মানে হৈছে কাষ তল কাষ আৰু শীৰ্ষবিন্দু এতিয়া মই তোমালোকক তল কাষ আৰু শীৰ্ষবিন্দুনো কি মই দেখাই দিছো চোৱা এইটো ছবি হৈছে ঘনক বা আয়তীয় ঘনক বুলিও ক'ব পাৰো ঘনকক আমি আয়তীয় ঘনক বুলি ক'ব পাৰো কিন্তু আয়তীয় ঘনকক ঘনক বুলি ক'ব নোৱাৰি এইখিনিতে মই তোমালোকক ঘনক আৰু আয়তীয় ঘনকৰ মাজৰ পাৰ্থক্যটো ক'ব বিচাৰিছো তোমালোকে প্ৰত্যেকে লুডু খেলি পাইছা লুডুৰ ডাইচটোও দেখি পাইছা লুডুৰ ডাইচটো হৈছে ঘনকৰ উদাহৰণ মানে কি ঘনকতো 6খন তল থাকে আয়তীয় ঘনকতো 6খন তল থাকে কিন্তু ঘনকৰ আটাইকেইখন তলে সমান হয় কিন্তু আয়তীয় ঘনকৰ বিপৰীত তলবিলাকহে সমান যেনে তোমালোকে ইটা দেখা পাইছা ইটা হ'ল এটা আয়তীয় ঘনকৰ উদাহৰণ বা মেজ বক্সটো দেখা পাইছা মেজ বক্সটো হ'ল এটা আয়তীয় ঘনকৰ উদাহৰণ এইবিলাকৰ কি বিপৰীত তলবিলাক সমান কিন্তু তল 6খনে থাকে গতিকে ঘনকক আয়তীয় ঘনক বুলি ক'লেও ভুল নহয় এতিয়া তোমালোকক মই শীৰ্ষবিন্দু তল আৰু কাষ কি বস্তু মই কৈ দিছো তল মানে হৈছে ফেচ ফেচক তল বুলি কয় এতিয়া ধৰা এইটো এটা ঘনক বা আয়তীয় ঘনকৰ চিত্ৰ এতিয়া ইয়াত 6খন তল আছে বুলি মই তোমালোকক ক'লোৱে এতিয়া তল কেনেকৈ গম পাই চাবা এই এখন তল তাৰে পিছত ইয়াৰে সৰ্বসম এই দুখন তল এইখন হৈছে আমাৰ 3 নম্বৰ তল এইখন হৈছে আমাৰ 4 নম্বৰ তল তাৰে পিছত এইখন আমাৰ 5 নম্বৰ তল আৰু এইখন আমাৰ 6 নম্বৰ তল গতিকে এই তল আমাৰ 6খন এতিয়া শীৰ্ষবিন্দু মানে কি জানানে কাষবিলাক য'ত লগ লাগে তাৰ আগতে মই কাষ কৈ আছো কাষ মানে সাইডবিলাক আগে মই কাষটোৱে কৈ লৈছো চাবা সাইড কেইটা আছে চাবা কাষ এজ সেইকাৰণে ইৰে বুজায় কেপিটেল ইৰে 1 2 3 4টা এই 4টা পালো চাবা 5টা 6টা 7টা 8টা 9টা 10টা 11টা 12টা চোৱা গোটেইকেইটা কাষ আমি লৈ ল'লো গতিকে কেইটা কাষ পালো আমি 12টা এতিয়া কাষবিলাক য'ত লগ লাগে মই যে এনেকুৱাকৈ যে ৰাউণ্ড কৰি থৈছো সেইবিলাক হৈছে আমাৰ শীৰ্ষবিন্দু চোৱা শীৰ্ষবিন্দু কেইটা এই 1টা এই 2টা তাৰে পিছত এইটো 3টা এইটো চোৱা 4টা এইটো চোৱা 5টা এইটো চোৱা 6টা এইটো চোৱা 7টা এইটো চোৱা 8টা শীৰ্ষবিন্দুক ভাৰ্টেক্স বুলি কয় আৰু সেইকাৰণে আমি ভিৰে বুজাওঁ ভি কেইটা আছে 8টা আমি তল পালো 6খন কাষ পালো 12টা আৰু শীৰ্ষবিন্দু পালো আমি 8টা এতিয়া তলক আমি এফেৰে বুজাওঁ ফেচ মানে তল কাষক আমি ইৰে বুজাওঁ ই মানে হৈছে কি জানানে ই মানে কাষ এজ সেইকাৰণে ইৰে বুজাওঁ আৰু ভি মানে হৈছে ভাৰ্টেক্স মানে শীৰ্ষবিন্দু 8টা এতিয়া আমি ইয়াতে চোৱা এই সম্বন্ধটো অইলাৰৰ সূত্ৰত মই এনেকৈ কৰি দেখাইছো এইবিলাক বহুফলকৰ নাম আৰু ইয়াতে এইটো a v e a + v ইয়াতে লিখিছো মই e + 2 কাৰণ a + v সদায় e + 2 ৰ লগত সমান হ'ব লাগে বা এনেকৈও ক'ব পাৰি a + v - e = 2 এতিয়া মই কি পালো ঘনকটোত মই তল 6খন পালো ফেচ 6 ভাৰ্টেক্স পাইছো আমি কি 8 আৰু এজ পাইছো 12 এতিয়া a + b 6 + 8 = 14 হৈছে আৰু e + 2 = 12 + 2 = 14 so 14 = 14 গতিকে অইলাৰৰ সূত্ৰটো প্ৰমাণিত হৈছে দ্বিতীয়তে আয়তীয় ঘনক মই কৈছোৱে ঘনক আৰু আয়তীয় ঘনক একে বুলিয়ে ক'ব পাৰো গতিকে একে হ'ব তল খালি পাৰ্থক্য কি ঘনকৰ গোটেইখন তল সমান আয়তীয় ঘনকৰ বিপৰীত তলবিলাক সমান গতিকে একে হ'ব ইয়াৰো তল 6খন তাৰপিছত শীৰ্ষবিন্দু 8টা কাষ 12টা গতিকে a + v = 8 6 14 হৈছে আৰু e + 2 12 + 2 = 14 হৈছে গতিকে অইলাৰৰ সূত্ৰটো প্ৰমাণিত হৈছে এতিয়া চোৱা বৰ্গাকৃতি ভূমিৰ পিৰামিড
তোমালোকক মই আগৰ ভিডিঅ'টোত প্ৰিজম আৰু পিৰামিডৰ বিষয়ে কৈছোঁ আৰু প্ৰিজম পিৰামিডক চিত্ৰসহ মই বুজাই দিছোঁ, গতিকে তোমালোকে নিশ্চয় বুজি পাবা। ইয়াতে মই বৰ্গাকৃতি ভূমিৰ পিৰামিড এটা আঁকিছোঁ। এইটো চোৱা, এইটো হ'ল বৰ্গাকৃতি ভূমিৰ পিৰামিড। এতিয়া চাবা, এইটো বৰ্গাকৃতি ভূমি, এইটো কি আছিল, পিৰামিডটো কি আছিল, এই তলটো যিকোনো তাৰমানে কি হয়, বহুভুজ হয়। গতিকে ইয়াত আমাৰ এইটো কি শ্বেপ হৈছে, এইটো বৰ্গৰ নিচিনা শ্বেপ হৈছে। মোৰ আকতে সিমান এটা বৰ্গ নহ'ল আৰু তথাপিতো মানে এইটো কি বৰ্গ শ্বেপ হৈছে ন, বৰ্গাকৃতি ভূমিৰ পিৰামিড। আৰু পিৰামিড হ'লে কি হয়, বাকী তলকেইখনে কি কৰে, এটা তাৰমানে ত্ৰিভুজৰ আকৃতি ধাৰণ কৰে। গতিকে গোটেইবিলাক তলে মিলি পেলাই কি কৰিছে, এটা ত্ৰিভুজ কৰিছে। আৰু এইটো হৈছে বৰ্গাকৃতি ভূমিৰ পিৰামিড। এতিয়া ইয়াতে চোৱা, মই যে গোল কৰি ৰাখিছোঁ, এইবিলাক হৈছে ইয়াৰ শীৰ্ষবিন্দু। কেইটা আছে চোৱা, 1 2 3 4 5টা। গতিকে টোটেল শীৰ্ষবিন্দু মই পালোঁ 5টা। এতিয়া কাষ চাবা, 1 2 3 4 5টা 6টা 7টা 8টা। কাষ মই কেইটা পালোঁ, 8টা পালোঁ। আৰু তল কেইখন আছে চোৱা, তল 5খন আছে। এই এখন তল আমি যে দেখা পাইছোঁ বৰ্গভূমিৰ, তাৰপিছত চাবা এই এটা ত্ৰিভুজৰ নিচিনা দেখা পাইছা, এইটো 2 নম্বৰ, এইটো হৈছে 3 নম্বৰ, আৰু এটা এইটো হৈছে 4 নম্বৰ, আৰু এই ডাঙৰ ত্ৰিভুজটো 5 নম্বৰ। গতিকে তল 5খন। এতিয়া চোৱা, মই ইয়াতে লিখিছোঁ, ইয়াতে কি আমাৰ F পাইছোঁ 5, তাৰপিছত V পাইছোঁ আমি কিমান পাইছোঁ, V6 পাইছোঁ, আৰু E কিমান পাইছোঁ, চৰি মই কোনটো কৈ আছোঁ, 3 নম্বৰটো কৈ আছোঁ। গতিকে ইয়াতে মই কি পাইছোঁ, F পাইছোঁ 5, তাৰপাছত V পাইছোঁ কিমান 5, আৰু E পাইছোঁ মই কিমান 8। গতিকে F + V 5 + 5 = 10 হৈছে, আৰু E + 2 8 + 2 = 10 হৈছে। গতিকে অইলাৰৰ সূত্ৰটো প্ৰমাণিত হৈছে। এইবাৰ আমি বৰ্গাকৃতি ভূমিৰ প্ৰিজম, এইটো বৰ্গাকৃতি ভূমিৰ প্ৰিজমো হয় বা ত্ৰিভুজাকৃতিৰ প্ৰিজমো হয়। গতিকে 4 আৰু 5টো এটাই চিত্ৰ। এতিয়া মই তোমালোকক দেখাই দিছোঁ, ইয়াতে যে মই গোল কৰি থৈছোঁ, এইবিলাক শীৰ্ষবিন্দু। গতিকে তোমালোকে দেখা পাইছা শীৰ্ষবিন্দু কেইটা আছে কোৱাচোন, শীৰ্ষবিন্দু কেইটা চোৱা, 6টা শীৰ্ষবিন্দু। আৰু কাষ চাবা, 1 2 3 4 5টা 6টা 7টা 8টা, আৰু এটা ক'ত গ'ল, এইটো কেইটা কাষ, 9টা কাষ। আৰু ভূমি কেইখন, তল কেইখন আছে, তল আমাৰ 5খন আছে। 2টা ত্ৰিভুজটো দেখা পাইছাই তোমালোক, এই 2টা, এইটো 3টা, তাৰে পিছত ওপৰত এইটো এটা সামান্তৰিক 4টা, আৰু তলত এইটো এটা সামান্তৰিক, গতিকে লগ লাগি 5টা হ'ল। গতিকে আমি কি পাইছোঁ, এইটো বৰ্গাকৃতি ভূমিৰ প্ৰিজম। ইয়াতে আমি F5 পাইছোঁ, V6 পাইছোঁ, আৰু E9 পাইছোঁ। গতিকে কি হ'ল, F + V 5 6 11, আৰু E + 2 9 2 11। গতিকে অইলাৰৰ সূত্ৰটো প্ৰমাণিত হৈছে। এইটো আৰু বুজাবৰ প্ৰয়োজন নাই, কাৰণ এইটো চিত্ৰয়ে বৰ্গাকৃতি ভূমিৰ প্ৰিজমো হয়, ত্ৰিভুজাকৃতি ভূমিৰ প্ৰিজমো হয়। গতিকে মই এবাৰ কৈছোঁৱেই, সেইকাৰণে এইটোও কি হ'ল, প্ৰমাণিত। এইবাৰ নেক্সট হোৱা ত্ৰিভুজাকৃতি ভূমিৰ পিৰামিড। এইটো হৈছে আমাৰ ত্ৰিভুজাকৃতি ভূমিৰ পিৰামিড। ইয়াতে চোৱা, মই শীৰ্ষবিন্দু কেইটা এনেকৈ ৰাউণ্ড কৰি থৈছোঁ। কেইটা শীৰ্ষবিন্দু দেখা পাইছা, 4টা দেখা পাইছা। কাষ কেইটা চাবা, 1 2 3 4 5টা 6টা। গতিকে কাষ আমাৰ 6টা হ'ল। আৰু তল কেইখন হ'ব চোৱা, ইয়াতে 2টা ত্ৰিভুজ তোমালোকে দেখা পাইছা, এইটো তলত এটা ওপৰত এটা, এটা এনেকৈ আছে লেফ্টৰ ফালে, এটা ৰাইটৰ ফালে। গতিকে কিমান, 4খন। চোৱা কি হ'ল, F4 V4 E6। গতিকে F + V = কিমান হ'ল, 4 + 4 = 8, আৰু ইফালে E + 2 মানে 6 + 2 = 8। গতিকে অইলাৰৰ সূত্ৰ প্ৰমাণিত হ'ল। তোমালোকক মই এই সম্বন্ধকেইটা কৰি দিলোঁ। ইয়াতে মই 6টা চিত্ৰ কৰি দিছোঁ। এতিয়া মই তোমালোকক লেচন 10.2 সোমাম। চোৱা, লেচন 10.1-ৰ প্ৰথম অংকটো দিছে কি, এটা বহুফলকৰ শীৰ্ষবিন্দু আৰু তলৰ সংখ্যা ক্ৰমে 12। তলৰ সংখ্যা কি দিছে, শীৰ্ষবিন্দু 12, তলৰ সংখ্যা 20। এতিয়া আমাক কাষৰ সংখ্যা লাগে। গতিকে মই ইয়াতে লিখিছোঁ, দিয়া আছে শীৰ্ষবিন্দু আমি ভাৰ্টেক্স V বুজাওঁ, ভিটো দিয়া আছে 12, তল ফেচ F দিয়া আছে 20। গতিকে কাষ এজ E লাগে, এইটো
আমি জানো যে a প্লাছ b মাইনাছ c ইকুৱেল টু 2 বা আমি এনেকৈও লিখিব পাৰিলোঁ a প্লাছ b ইকুৱেল টু e প্লাছ 2 এতিয়া আমি মানবিলাক বহাই দিছোঁ ইয়াতে f মানে 20 প্লাছ b মানে কিমান আছে আমাৰ 12 মাইনাছ c ইকুৱেল টু 2 এতিয়া 20 12 32 হ'ল এই 2টো ইফালে আনিছোঁ লেফ্টৰ ফালে -2 মাইনাছ ই ৰাইটত নিছোঁ গতিকে প্লাছ ই হৈ গৈছে 32ৰ পৰা 2 গ'লে 30 গতিকে ই মানে 30 এতেকে কাক কিমান পালোঁ 30 এটা ছাত্ৰীসকল তোমালোকে নিশ্চয় একটো বুজি পাইছা একৰ নিচিনা দুইটো একে গতিকে দুইটো হোমৱৰ্ক কৰিব পাৰিবা আৰু দুটা চিত্ৰ দিয়া আছে বোধ কৰোঁ এই তিনিটাৰে দুটা চিত্ৰ দিয়া আছে আৰু দি পেলাই তোমালোকক চিত্ৰকেইটাৰ পৰা তল কাষ আৰু শীৰ্ষবিন্দু উলিয়াব দিছে গতিকে ইয়াতে মই এই তিনিটা চিত্ৰ আঁকি দিছোঁ ইয়াৰে বোধ কৰোঁ দুটা চিত্ৰ আছে 3 নম্বৰত গতিকে মই যিহেতু কৰিয়ে দিছোঁ আৰু তোমালোকে বুজিয়ে পাইছা তিনিটোও তোমালোকে কৰিব পাৰিবা গতিকে লেসন 10.2 ইমানতে অন্ত পৰিল এতিয়া তোমালোকক মই আন এটা কথা ক'ব খুজিছোঁ তোমালোকক যদিও তিনিটা পাঠ কৰি দিছে আচলতে পৰীক্ষাত আহিব এই 10.2টোহে বেছি ইম্পৰ্টেণ্ট 10.1ৰ পৰা সৰু প্ৰশ্ন আহিব পাৰে যেনে ধৰা ত্ৰিমাত্ৰিক বস্তুৰ উদাহৰণ দিব পাৰে দ্বিমাত্ৰিক বস্তুৰ উদাহৰণ দিব পাৰে তাৰপিছত ঘনক বা আয়তীয় ঘনকৰ তল কাষ শীৰ্ষবিন্দু সেনে জাতীয় 1 নম্বৰীয়া কুৱেশ্যন আহিব পাৰে ছবি আঁকি দিয়াটো ইমান সম্ভৱ নহয় তোমালোকৰ কিতাপখনত যেনেকৈ ছবি আঁকি দি পেলাই তিনিটা ডাইৰেকশ্যনৰ পৰা কোনটো সন্মুখৰ পৰা হ'ব কোনটো পাৰ্শ্বীয় হ'ব কোনটো ওপৰৰ পৰা হ'ব সেইবিলাক পৰীক্ষাত দিয়া সম্ভৱ নহয় গতিকে হয়তো মানে পাৰ্থক্য আহিব পাৰে সমতলিক আৰু গোটা আকৃতিৰ পাৰ্থক্য কি উদাহৰণ কি সেনেধৰণৰ বস্তুবিলাকে 10.1ৰ পৰা আহিব 10.2টো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট সেইকাৰণে মই এই চাৰ্টখন তোমালোকক কৰি বুজাই দিলোঁ আৰু এটা অংক কৰি দিলোঁ 2 3 তোমালোকে কৰিব পাৰিবা এতিয়া তোমালোকক মই লেসন 10.3 কি দিছে জানানে এই নোটটো অকণমান মন কৰিবা নোটটো মই লিখি দিছোঁ এখন মানচিত্ৰ আঁকোতে যোগ বা স্কেলৰ প্ৰয়োজন হয় যিটো মানচিত্ৰৰ বাবে নিৰ্দিষ্ট থাকে লেসন 10.3ত মানচিত্ৰ আকাৰ মানে সেই আছে আৰু যিটো পৰীক্ষাৰ কাৰণে দৰকাৰী নহয় গতিকে মই অকল নোটটো দিলোঁ এই নোটটো মনত ৰাখিবা কেতিয়াবা কিবা 1 নম্বৰীয়া প্ৰশ্ন আহিব পাৰে এনে আমাৰ গোটা আকৃতিক দৃশ্যায়ন কৰা ইমানতে সমাপ্ত হ'ল গোটেইখিনি কথা মই তোমালোকক দিলোঁ যদি তোমালোকৰ কিবা অসুবিধা থাকে সুদুৱনি থাকে তেনেহ'লে তোমালোকে মোক সুধিব পাৰিবা আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ ছাত্ৰীসকল